নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আৰম্ভ হৈ গ'ল যুদ্ধ পাকিস্তানৰ ওপৰত ভাৰতৰ ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ওপৰত অৱশেষত ভয়ংকৰ আক্ৰমণ কৰিছে ভাৰতৰ আক্ৰমণৰ পিছতেই পাকিস্তানত হাহাকাৰ পৰিস্থিতি বাজি উঠিছে সাইৰেন পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লৈছে এতিয়া ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান সিন্দুৰ পাক অধ্যুষিত কাশ্মীৰৰ 9টা স্থানত মিসাইল আক্ৰমণ ভাৰতীয় সেনাই কৰিছে আক্ৰমণ কেইবাটাও সন্ত্ৰাসবাদী নিধন ভাৰতীয় সামৰিক বাহিনীৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান আৰম্ভ ইতিমধ্যে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই পাক অধ্যুষিত কাশ্মীৰৰ 9টা স্থানত মিসাইল আক্ৰমণ ভাৰতীয় সেনাৰ কেইবাটাও সন্ত্ৰাসবাদী নিধন ভাৰতীয় সামৰিক বাহিনীৰ আৰু ভয়ংকৰ আক্ৰমণ কৰা হৈছে পাকিস্তানৰ ওপৰত সমগ্ৰ ভাৰতবাসী যি খনৰ বাবে অপেক্ষা কৰি আছিল হেয়াই হল ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ভোৱালপুৰত সম্পূৰ্ণ ব্লেক আউট মছজিদে এলাৰ্ট জাৰি মছজিদে ঘৰ খালি কৰিবলৈ ঘোষণা কৰা হৈছে সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা মছজিদত আক্ৰমণ ভাৰতীয় সেনাৰ ফালৰ পৰা মছজিদত আত্মগোপন কৰি আছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আৰু যাৰ বাবে আক্ৰমণ কৰিছে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱা মছজিদ ধ্বংস কৰিলে ভাৰতীয় সেনাই ইসলামিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ দ্বাৰা পৰিচালিত মৰিডকেৰ তাইবাক আক্ৰমণ ভাৰতীয় সেনাৰ ফালৰ পৰা আৰু সেই দৃশ্য আমি দেখুৱাই আছো কিদৰে আক্ৰমণ কৰিছে ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাৰ আক্ৰমণৰ ফলত ধ্বংস হ'ল পাকিস্তানৰ JF-17 পাকিস্তানৰ ওপৰত এই আক্ৰমণ দেখিবলৈ পোৱা গৈছে ধ্বংস হ'ল পাকিস্তানৰ JF-17 ভাৰতে সক্ৰিয় কৰিলে এয়াৰ ডিফেন্স সিস্টেম আৰম্ভ হৈ গ'ল পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধ ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতেই সীমান্তত গুলীবৰ্ষণ বোমাবৰ্ষণ আৰম্ভ পাকিস্তানৰ পঞ্জাবত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে পাকিস্তান চৰকাৰে এই মুহূৰ্ততে সকলো চৰকাৰী কৰ্মচাৰী আৰু সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে পাকিস্তানৰ জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পেহেলগাম কাণ্ডৰ পিছতেই এতিয়া ভয়ংকৰ প্ৰতিশোধ লৈছে ভাৰতে যিখনৰ বাবে সমগ্ৰ ভাৰতবাসী অপেক্ষা কৰি আছিল আৰু সেই খন এতিয়া আহি পৰিছে ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত ভয়ংকৰ মিসাইল আক্ৰমণ কৰিছে প্ৰথমটো ভয়ংকৰ প্ৰতিশোধ এতিয়া পাকিস্তানৰ ওপৰত ভাৰতীয় সেনাৰ মুঠতে ভাৰত পাকিস্তানৰ যুদ্ধ এতিয়া আৰম্ভ হৈছে আন এটা ব্ৰেকিং নিউজ অসমত বিয়লি 4 বজাত বাজি উঠিব সাইৰেন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে আজি বিয়লি 4 বজাত অসমত বাজিব সাইৰেন একেলগে অসমৰ 20খন জিলাত বাজি উঠিব সাইৰেন বিয়লি 4 বজাৰ লগে লগেই 20 জিলাত হ'ব মক ড্ৰিল অসমৰ লগতে দেশৰ 244খন জিলাত চলিব অনুশীলন যুদ্ধৰ বাবে জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী ইতিমধ্যেই ভাৰতীয় সেনাৰ ফালৰ পৰা পাকিস্তানত যেহেতু আক্ৰমণ কৰা হৈছে মুখ্য সচিবৰে জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক মক ড্ৰিলত উপস্থিত থাকিব SDRF NDRF সিভিল ডিফেন্স সিস্টেম গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা পাকিস্তানৰ ওপৰত যেহেতু ভাৰতীয় সেনাই ইতিমধ্যেই আক্ৰমণ কৰিছে আৰু ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ পিছত এতিয়া পাকিস্তানে যদি ভাৰতক আক্ৰমণ কৰে তেন্তে কি কৰিব সেই সন্দৰ্ভত হ'ব এই মক ড্ৰিল বঙাইগাঁও ডিব্ৰুগড় ধুবুৰীত সেনাই চলাব যুদ্ধৰ আখৰা গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়াত সেনাই চলাব যুদ্ধৰ আখৰা তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটীত সেনাই চলাব যুদ্ধৰ আখৰা ৰঙিয়া নামৰূপ নাজিৰা উত্তৰ লখিমপুৰ আৰু নুমলীগড়ত চলিব এই মক ড্ৰিল দৰং গোলাঘাট কাৰ্বি আংলং কোকৰাঝাৰতো হ'ব যুদ্ধৰ অনুশীলন মক ড্ৰিলৰ পূৰ্বেই ভাৰত পাক সীমান্তত ভাৰতীয় সেনাই জাৰি কৰিলে এলাৰ্ট সীমান্তৰ আকাশত
আজি উৰিব কেৱল ভাৰতীয় যুদ্ধ বিমান মকড্ৰিলৰ সমান্তৰালকৈ বায়ুসেনাৰ যুদ্ধব্যাস ঘোষণা আৰু ইতিমধ্যে পাকিস্তানৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ কৰিছে ভাৰতীয় সেনাই ভয়ংকৰ প্ৰতিশোধ লৈছে পাকিস্তানৰ ওপৰত পাকিস্তান সীমান্তৰ কেইবাটাও প্ৰান্তত ভাৰতে চলাইছে আক্ৰমণ বায়ুসেনাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা মুঠতে পাকিস্তানী সন্ত্ৰাসবাদীক নিশেষ কৰিব ভাৰতীয় সেনাই ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰিছে পাকিস্তানৰ ওপৰত ভাৰতীয় সেনাই মিছাইল আক্ৰমণ দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ ওপৰত আৰু আজি বিয়লি 4 বজাত অসমত সাইৰেন বাজিলে আপুনি কি কৰিব কেনেকৈ হ'ব যুদ্ধৰ মকড্ৰিল আৰু আজি যুদ্ধৰ মকড্ৰিল হ'ব সমগ্ৰ ভাৰতজুৰি কি কৰিব কি নকৰিব আপুনি আজি সমগ্ৰ ভাৰতজুৰি আৰম্ভ হ'ব যুদ্ধৰ আখৰা দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত বাজি উঠিব যুদ্ধৰ সাইৰেন মকড্ৰিলত দেশৰ নাগৰিকক দিয়া হ'ব সম্ভাব্য যুদ্ধৰ প্ৰশিক্ষণ যুদ্ধৰ সতৰ্কবাণীৰে সাইৰেন বাজিলে কি কৰিব কি নকৰিব আপুনি সাইৰেন বাজিলে আতংকিত নহৈ কৰক 10টা বিশেষ কাম আপুনি 1 নম্বৰ সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় লওক আপুনি 2 ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি পৰিয়ালৰ সদস্যৰ সুৰক্ষা নিশ্চিত কৰক 3 সকলো লাইট বন্ধ কৰিব বৈদ্যুতিক সামগ্ৰীৰ সুইচ অফ কৰিব 4 সাইৰেন শব্দ শুনাৰ পিছত চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিব 5 আতংকিত হোৱাৰ বিপৰীতে শাসকৰে শান্ত পৰিৱেশ গঢ়ি তুলিব 6 বাংকাৰ শক্তিশালী দেৱাল বা খুটাৰ কাষত থাকি আশ্ৰয় ল'ব 7 গাড়ী চলাই থাকিলে নিৰাপদ স্থানত গাড়ী ৰখাই ইঞ্জিন বন্ধ কৰিব 8 বাহিৰত কি হৈছে কোন আহিছে পৰীক্ষা কৰিবলৈ খিৰিকীৰ কাষত নাথাকিব মুকলি স্থানত থাকিলে মাটিত শুই নিজৰ মূৰটো হাতেৰে ধৰি ৰাখিব 10 বিপদত পৰা যিকোনো দুৰ্বল লোকক সহায়ৰ হাত আগবঢ়াব লগতে মকড্ৰিলত বা যুদ্ধৰ আখৰাৰ সময়ত কি কৰিব লাগে বিমান আক্ৰমণৰ সময়ত সতৰ্কবাণী সাইৰেন ব্যৱস্থা কৰা প্ৰতিৰক্ষাৰ প্ৰটোকলৰ ওপৰত নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হঠাতে লাইট বন্ধ কৰি এটা ক্ৰেছ ব্লেক আউট ড্ৰিল কৰা অট্টালিকা আৰু আন্তঃগাঁথনি বহল ক্ষমতা আগতীয়াকৈ পৰীক্ষা কৰা জৰুৰীকালীন অৱস্থাত দ্ৰুতভাৱে নিৰাপদ ঠাইলৈ যোৱাৰ অনুশীলন কৰা নিকটতম বায়ুসেনা ঘাটিৰ সৈতে হটলাইন সংযোগ স্থাপন কৰা কণ্ট্ৰল ৰুম আৰু শ্বট কণ্ট্ৰল ৰুম স্থাপন অৱশ্যে মকড্ৰিলেই নহয় ভাৰত পাকিস্তান সীমান্তত শক্তি দেখুৱাব ভাৰতীয় সেনাই আৰু ইতিমধ্যেই পাকিস্তানৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ কৰিছে ভাৰতীয় সেনাই মূলতঃ 7 আৰু 8 মে'ত হ'ব আসল যুদ্ধ অনুশীলনৰ সময়ত বন্ধ থাকিব ৰাজস্থানৰ স্থানীয় বিমানবন্দৰ আৰু আজি সমগ্ৰ ভাৰতজুৰি হ'ব যুদ্ধৰ আখৰা ইতিমধ্যে ভাৰতীয় সেনাৰ ফালৰ পৰা যেহেতু পাকিস্তানৰ ওপৰত আক্ৰমণ কৰা হৈছে গতিকে পাকিস্তানেও যদি ভাৰতৰ ওপৰত আক্ৰমণ কৰে তেন্তে পাকিস্তানৰ আক্ৰমণ কেনেকৈ প্ৰতিহত কৰিব পাৰে তাৰ বাবে মকড্ৰিল কৰা হ'ব সমগ্ৰ ভাৰতজুৰি আৰু পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতীয় সেনাই কৰিছে মিছাইল আক্ৰমণ পাকিস্তানৰ ওপৰত আন এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ মুখত এতিয়া কেৱল সাংসদ গৌৰৱ গগৈৰ নাম হিমন্ত পীযুষৰ মুখত গৌৰৱৰ হৰিনাম গৌৰৱ পাকিস্তানৰ ইছুৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ জনতাৰ সমস্যা নহয় কেৱল গৌৰৱ গগৈ পাকিস্তান যোৱাটো প্ৰমাণ কৰাত এতিয়া ব্যস্ত হিমন্ত বিশ্ব শৰ্মা ভাৰত পাকিস্তানৰ যুদ্ধ হলে ইংলেণ্ডলৈ পলাই যাব গৌৰৱ গগৈ ক্ষমতালৈ আহিলে পুনৰ ভাৰতত শাসন চলাব ব্ৰিটিছে কংগ্ৰেছ ক্ষমতালৈ আহিলে সেই ক্ষমতা লাভ কৰিব পাকিস্তানে এই অদ্ভুত মন্তব্য কৰিছে এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী আখ্যা দিয়াৰ পিছতেই এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ পিছত লাগি পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত এতিয়া গৌৰৱ গগৈৰ হৰিনাম গৌৰৱ গগৈক লৈ ব্যস্ত হৈ পৰিছে বিজেপি
বিজেপিৰ অধিকাংশ নেতা কৰ্মীসকল জনতাৰ মূল ইস্যুসমূহ এতিয়া পাহৰি কেৱল গৌৰৱ গগৈ ইস্যুলৈ ব্যস্ত ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকল। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দিল্লী বিমানবন্দৰত হাহাকাৰ, 400তকৈও অধিক যাত্ৰী থকা বিমানত লাগিল জুই। দিল্লী বিমানবন্দৰত এই অঘটন সংঘটিত হৈছে। চলন্ত বিমানত এইবাৰ লাগিল জুই। প্ৰায় 400তকৈও অধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বেংককৰ পৰা মস্কোলৈ যাত্ৰা কৰি আছিল বিমানখন আৰু বিমানত জুই লগাৰ লগে লগেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। জুই লগাৰ লগে লগেই দিল্লী বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে। বিমানখনৰ কেবিনত ধোঁৱা দেখি অৱতৰণ কৰাই বিমানখন। চলন্ত বিমানত এইবাৰ লাগিল জুই, তাৰ পিছতেই হাহাকাৰ পৰিস্থিতি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জম্মু কাশ্মীৰৰ পৰা আহিছে দ্বিতীয়টো দুখবৰ, 2জন নিহত 25জন আহত। অশান্ত জম্মু কাশ্মীৰৰ পৰা আহিছে দ্বিতীয়টো দুখবৰ। জম্মু কাশ্মীৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মহম্মদ মছজিদ আৰু নুৰ হুছেইনৰ লগত শোকাবহ ঘটনা। ঘটনাত 2জন নিহত আৰু 25জন গুৰুতৰভাৱে আহত। আহতসকলৰ ভিতৰত 9জনৰ অৱস্থা অতি সংকটজনক। 15খন এম্বুলেন্সৰ আহতসকলক জৰুৰীভাৱে হাস্পতাললৈ প্ৰেৰণ। ৰাজপথৰ পৰা 50 ফুট তলত পৰিলগৈ যাত্ৰীবাহী বাছ। জম্মু কাশ্মীৰৰ পঞ্চু জিলাৰ মেণ্ডেৰ অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা। কেইবা ফুট তলত পৰি ধ্বংসস্তূপত পৰিণত হৈছে যাত্ৰীবাহী বাছখন। আৰু অশান্ত জম্মু কাশ্মীৰৰ পৰা আহিছে এই দ্বিতীয়টো দুখবৰৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈয়ে 90জন লোকক পাকিস্তানলৈ লৈ গৈছিল। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী। 19বাৰকৈ পাকিস্তানলৈ গৈছিল সাংসদ গৌৰৱ গগৈ। পুনৰ মহা বিস্ফোৰণ ঘটালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিছে বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমুখা লৈছিল। গৌৰৱ গগৈয়ে 90জন লোকক পাকিস্তানলৈ লৈ গৈছিল বুলি গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। তাৰে বহুজনে আমাক জনাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেনো জনাইছে পাকিস্তানৰ সেনাবাহিনীৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ ভাল সম্পৰ্ক আছে। ৰাহুল গান্ধীয়ে যদি কয় পাকিস্তান যোৱাটো ভুল নহয়, তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। এই ক্ষেত্ৰত মই মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিম, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠতে গৌৰৱ গগৈ আৰু পাকিস্তান লিংকক লৈ ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিয়ে আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, APHC কেলেংকাৰীৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ মূল সাক্ষীৰ মৃত্যু হৈছে। হঠাৎ মৃত্যু APHCৰ কেলেংকাৰীৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ মূল সাক্ষীৰ। APHC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ঘনিষ্ঠ ডক্টৰ মৃগেন শইকীয়াৰ মৃত্যু। মৃগেন শইকীয়াৰ সাক্ষীতেই মুখা খোল খাইছিল বহু ৰথী মহাৰথীৰ। মৃগেন শইকীয়াৰ সাক্ষীৰ ভিত্তিতেই বিপ্লৱ শৰ্মা আয়োগে সাজু কৰিছিল প্ৰতিবেদন। হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হ'ল পশু চিকিৎসক ডক্টৰ মৃগেন শইকীয়াৰ। APHC কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক সাক্ষী দিছিল ডক্টৰ মৃগেন শইকীয়াই। ৰাকেশ পালক স্থায়ী অধ্যক্ষ পাতিবলৈ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অনুৰোধ কৰিছিল আৰু APHCত কোৱা সকলো ধৰণৰ কেলেংকাৰীৰ সাক্ষী আছিল মৃগেন শইকীয়া আৰু হঠাৎ মৃত্যু হৈছে মৃগেন শইকীয়াৰ। পৰৱৰ্তী খবৰ, ৰাজনৈতিক সমালোচনা পৰিহাৰ কৰি গৌৰৱৰ সন্তানক টাৰ্গেট কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব অখিল গগৈ। ৰাজনৈতিক মিত্ৰতা নাথাকিলেও কংগ্ৰেছ সাংসদৰ পক্ষত ৰাইজৰ দল। গৌৰৱ গগৈৰ সন্তানক টাৰ্গেট কিয়? গৌৰৱ গগৈৰ সন্তানৰ প্ৰসংগত টানি অনাক লৈ সৰব ৰাইজৰ দল। শাসক বিৰোধীৰ মাজত চৰ্চিত গৌৰৱ গগৈৰ পাক সম্পৰ্ক। গৌৰৱ গগৈৰ পাক সম্পৰ্কক লৈ এতিয়া উত্তাল সমগ্ৰ ৰাজ্যৰ ৰাজনীতি। শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ লগতে গৌৰৱ গগৈৰ 2 সন্তানক টাৰ্গেট কৰা পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গৌৰৱ গগৈৰ 2 সন্তানক কিয় টাৰ্গেট কৰে আৰু গৌৰৱ গগৈৰ 2 সন্তানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰাৰ বাবে এতিয়া গৰজি উঠিছে ৰাইজৰ দল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে নিন্দা ৰাইজৰ দলৰ ফালৰ পৰা। সাংসদ গৌৰৱ গগৈৰ কাষত এইবাৰ থিয় দিছে ৰাইজৰ দল। আন এটা ব্ৰেকিং নিউজ, মৰাণ জনগোষ্ঠীক অপমান, বিজেপি কৰ্মীক
মুণ্ডন ৰাইজৰ বিজেপি কৰ্মীক ৰাজহুৱাকৈ মুণ্ডন কৰিলে এইবাৰ ক্ষোভিত ৰাইজে মৰাণ জনগোষ্ঠীক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি কৰ্মীগৰাকীৰ বিৰুদ্ধে তাৰ পিছতে সৰব হৈ পৰিছে ৰাইজ মৰাণ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগক লৈ উত্তপ্ত উজনি বিজেপি কৰ্মীৰ বিৰুদ্ধে মৰাণ জনগোষ্ঠীক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্তপ্ত ৰাইজে বিজেপি কৰ্মী কল্পজ্যোতি ফুকনক কৰিলে মুণ্ডন বিজেপি কৰ্মী কল্পজ্যোতিয়ে কংগ্ৰেছ নেতা লাচিত মৰাণক ফোনত ভাবুকি দিয়াৰ অভিযোগ লাচিত মৰাণক টিংৰাইত থাকিবলৈ মন আছেনে নাই বুলি প্ৰশ্ন কৰাক লৈ জ্বলিছে ডিগবৈৰ বিধায়কৰ সৈতে শেহতীয়াকৈ হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰাণ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত পৰৱৰ্তী খবৰ পথ দুৰ্ঘটনাত আহত হ'লেই পাব 1.5 লাখ টকাৰ চিকিৎসাৰ সেৱা আৰম্ভ হৈছে বিশেষ আঁচনি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা পথ দুৰ্ঘটনাত আহত হ'লে চৰকাৰে দিব 1.5 লাখ টকাৰ সাহায্য দুৰ্ঘটনাত আহতক হাস্পাতাললৈ নিয়াসকলক দিয়া হ'ব আৰ্থিক পুৰস্কাৰ 25,000 টকাৰ আৰ্থিক পুৰস্কাৰ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে ভাৰতজুৰি কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰিলে নতুন আঁচনি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে কেছলেছ ট্ৰিটমেণ্ট আঁচনি দুৰ্ঘটনাত আহত হোৱাৰ পাছত 7 দিনলৈকে যিকোনো চিকিৎসালয়ত পাব কেছলেছ ট্ৰিটমেণ্ট সোমবাৰৰ পৰা সমগ্ৰ ভাৰতজুৰি প্ৰযোজ্য হ'ল কেছলেছ ট্ৰিটমেণ্ট আঁচনি জানুৱাৰী মাহতে মন্ত্ৰী নীতিন গাডকাৰীয়ে এই আঁচনি প্ৰযোজ্য কৰাৰ দিছিল প্ৰতিশ্ৰুতি কথা ৰাখিলে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত আহত হ'লে চৰকাৰে দিব 1.5 লাখ টকাৰ কেছলেছ চিকিৎসা সেৱা এতিয়াৰে পৰা কি হৈছে একাংশ আৰক্ষী বিষয়াৰ এবাৰ এজন আৰক্ষী বিষয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত অপেন কেমেৰা ৰাইজক দিছে ধমক তখতক গুলিয়াই মাৰিম ৰাইজক ভাবুকি ডিগবৈ থানাৰ অচি দিব্যজ্যোতি দত্তৰ আৰু দিব্যজ্যোতি দত্তৰ এই ভাবুকি ভৰা ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে ৰাইজক গুলিয়াই মাৰিম বুলি মুকলিকৈ ভাবুকি প্ৰদান কৰা হৈছে ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ গুণ্ডাগিৰি ভাইৰেল ৰাজহুৱা স্থানত ৰাইজক ভাবুকি আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ ভাইৰেল আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই ভাবুকি দিয়া ভিডিঅ' ৰাইজক গুলিয়াই মাৰিম বুলি মুকলিকৈ ভাবুকি আৰক্ষী বিষয়াজনৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াজনৰ এই কৰ্মকাণ্ডৰ পিছতে এতিয়া সৰব হৈ পৰিছে সমগ্ৰ অসমবাসী আৰক্ষীৰ এতিয়া হৈছে কি এনেদৰে অপেন কেমেৰা ৰাইজক দিছে ভাবুকি গুলিয়াই হত্যা কৰাৰ দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ পানী ভাৰততেই থাকিব এটুপি পানীও নিদিয়ে পাকিস্তানক যুদ্ধৰ পূৰ্বে মোদীৰ হুংকাৰ পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপেন হুংকাৰ যুদ্ধৰ পূৰ্ণ আখৰাৰ পূৰ্বে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলৈকো বব নিদিও ভাৰতৰ পানী ভাৰততেই থাকিব পাকিস্তানক নিদিও এটুপিও পানী পূৰ্বে ভাৰতৰ পানী বাহিৰলৈ বৈ গৈছিল আৰু সেই পানী এতিয়া বন্ধ কৰি দিছে ভাৰত চৰকাৰে এতিয়া ভাৰতৰ মতেহে বব ভাৰতৰ পানী ভাৰততেই থাকিব ভাৰতৰ মতেই বন্ধ হ'ব পানী ভাৰতৰ কামতহে আহিব ভাৰতৰ পানী পাকিস্তানক নিদিয়ে পানী ইতিমধ্যেই শুকাই গ'ল পাকিস্তানৰ আয়ুষ ৰেখা চিনাপ নদীৰ মাজত এতিয়া খোজ কাঢ়িছে পাকিস্তানৰ জনতাই পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অপেন হুংকাৰ পৰৱৰ্তী খবৰ পাকিস্তানত IED বিস্ফোৰণ উৰি গ'ল পাকিস্তানী সেনাৰ বিমান পাকিস্তানত ভয়ংকৰ IED বিস্ফোৰণ সেনাভৰ্তি বাহনত ভয়ংকৰ আক্ৰমণ পাকিস্তানত এই আক্ৰমণৰ ঘটনা মৃত্যু হ'ল 6জন ছজনকৈ পাকিস্তানী সেনাৰ মৃত্যু ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতেই পাকিস্তানত এই ঘটনা সংঘটিত হৈছে 6জন পাক সেনা মৃত্যু হোৱাৰ লগে লগে আঘাতপ্ৰাপ্ত অন্য 5জন সেৱা তাৰিক ইমৰান নায়ক আসিফ জুবেদাৰ ফাৰুক নায়ক মস্কুৰ চিপাহী ৱাজিক চিপাহী কাছিফৰ মৃত্যু বেলুচ বিদ্ৰোহীয়ে পাক সেনাৰ বাহনত ঘটালে বিস্ফোৰণ ঘটনাৰ পাছতেই চিন্তিত হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ সীমান্তত উত্তেজনা বৃদ্ধিৰ লগে লগে BLA সংঘটিত কৰিলে এই বিস্ফোৰণ বেলুচিস্তানত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পাকিস্তানত ভয়ংকৰ IED বিস্ফোৰণৰ ঘটনা
আন এটা ব্ৰেকিং নিউজ 15 মেত কি শুনানি দিব সৰ্বোচ্চ ন্যায়ালয়ে অপেক্ষাৰত ভাৰতৰ কোটি কোটি মুছলমান ৱাকফ আইনক লৈ অহা 15 মেত অনুষ্ঠিত হ'ব শুনানি আৰু তাৰ পূৰ্বেই মুছলমান লোকসকল এতিয়া অপেক্ষাত আছে 15 মেলৈকে যুক্তিযুদ্ধৰ অন্তত 10 দিনলৈ অন্ত ৰখা হ'ল শুনানি 15 মেলৈকে স্থগিত ৰখা হ'ল ৱাকফ আইনৰ শুনানি ন্যায়ালয়ত 5খনকৈ আবেদনক লৈ আৰম্ভ হৈছিল শুনানি ৱাকফ আইনক লৈ বিস্তৃত আলোচনাৰ প্ৰয়োজন বুলি মন্তব্য সঞ্জীৱ খান্না বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ হিচাপে বি.আৰ. গাভাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে দিয়া হ'ব ৰায়দান পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বি.আৰ. গাভাই বিচাৰপীঠে সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত অংশগ্ৰহণ এবিএমছুৰ নেতৃত্বৰ ৱাকফ সংশোধনী আইনক মুছলমান বিৰোধী আখ্যা এবিএমছুৰ মুছলমানৰ ঐতিহ্য শেষ কৰিব ৱাকফ সংশোধনী আইনে মুছলমানৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ পক্ষত ৰায়দান আহিব বুলি আমি আশাবাদী ৱাকফ আইনৰ বিৰোধিতাৰে আমাৰ আন্দোলন অব্যাহত থাকিব সমগ্ৰ অসমত সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত অংশ লৈ মন্তব্য এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ আন এটা ব্ৰেকিং নিউজ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ শামিক হত্যাৰ ভাবুকি দুৰ্বৃত্তই দাবী কৰিলে 1 কোটি টকা 1 কোটি টকা নিদিলে মহম্মদ শামিক হত্যা কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই ভাৰতৰ বেগী বলাৰ মহম্মদ শামিক এইবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে মেইল যোগে মহম্মদ শামিক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ তাৰ পিছতেই চিন্তিত মহম্মদ শামি জীয়াই থাকিবলৈ হলে মহম্মদ শামিয়ে দিব লাগিব 1 কোটি টকা 1 কোটি টকা বিচাৰি দুৰ্বৃত্তৰ ভাবুকি ভৰা মেইল মহম্মদ শামিলৈ ভাবুকি ভৰা মেইল দিয়া দুৰ্বৃত্তটো ৰাজপুত হিন্দৰ বুলি চিনাক্ত কৰা হৈছে ভাবুকি ভৰা মেইল পোৱাৰ পিছতেই উত্তৰ প্ৰদেশত এফআইআৰ দাখিল কৰা হৈছে বৰ্তমান ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আইপিএলত খেলি আছে মহম্মদ শামিয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ কিছুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰক দিয়া হৈছিল ভাবুকি মহম্মদ শামি নিৰাপত্তাত কোনো যাতে সুৰঙা ৰৈ নাযায় তাৰ বাবে নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ